লৈ আহিছোঁ আপোনালোকে এটা বিগ আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এটা খুবেই এটা দুখ লগাও খবৰ, তাৰ মাজতে এটা খুবেই দুখ লগাও খবৰ। যিহেতু এতিয়া চাওক জোনমণি ৰাভাৰ ঘটনাটো যেতিয়াৰ পৰা চাৰ্জশ্বিটখন দাখিল কৰিলে তেতিয়া তাৰপিছতে জোনমণি মাতৃৰ ভাষ্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। এগৰাকী মাতৃয়ে হিয়া মানে ভাগৰি গ'ল সেই যুঁজখনত লাগি ভাগৰি গ'ল। আজি তেওঁ এটা মন্তব্য প্ৰদান কৰিছে, জোনমণি মাতৃয়ে মন্তব্য এটা প্ৰদান কৰিছে। সঁচাই শুনিলেই বহুত দুখ লাগি যাব, ইমানেই দুখ লগা মন্তব্য এটা দিছে। মইনো থাকি কি কৰিম, মই এই বুঢ়া দেহাটোলৈ মই কেনেকৈ জোনমণি মানে কান্ধটোৰ লগত লাগিব পাৰিম, মইতো নোৱাৰোঁ। তেওঁলোকে CBI যি কৰিলে তেওঁলোকে মানে কেনেকৈ কি কৰিলে এইটো তেওঁ ক'ব নোৱাৰে। মাতৃ এতিয়া কৈছে মইতো চকুৱে দেখা নাছিলে, কিন্তু এতিয়া তেনেকুৱা এটা ৰিজাল্ট পাম বুলি মই ভবা নাছিলোঁ। যি হ'ল ভগৱানে দিব বুলি। কিন্তু এই মন্তব্যটো আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ, যিহেতু আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে হয়তো বিশ্বাস নকৰিব, শুনকচোন বাৰু এই মন্তব্যটো। মই কি ক'ম আৰু, মোৰ ক'বলগীয়া একোৱেই নাই ন বাবা। মোৰ এতিয়া চোৱা মেলা মানুহেই নাই, মোক দেখভাল কৰিবৰ কাৰণে কোনো নাই। উপায় নহয় হৈছে আৰু মোৰ। কথাটো গম পাইছে আপুনি গোটেই ঘটনাটো? অলপ মানে গম পাইছোঁ, কেনেকুৱা কি হয় এইটো নাজানো আৰু। জোনমণিয়ে যদি প্ৰকৃততে দূষিত আছিল তাইক জেলত ভৰাই নিদিলে কিয়? আৰু যদি জোনমণিয়ে, সেইটোৱে দুখ লাগিছে, জোনমণিয়ে কেনেকৈ কি হ'ল এইটো একো গম নাপালোঁ। যদি গম ল'ব পৰা নাই মাতৃ হিচাপে আপুনি মানি ল'ব পৰা নাই? মানি ল'ব পৰা নাই, মই এতিয়াও মনত সান্তনা দিব পৰা নাই। এই চাৰ্জশ্বিটক লৈ কি ক'ব? তেওঁলোকে কৈছে যে এয়া দুৰ্ঘটনাহে, মৃত্যু নহয়, সাধাৰণ মৃত্যু। উপায় নাই, কাৰণ মই নিজে চকুৰে নেদেখিলোঁ। এতিয়া মই যিমানখিনি পাৰিছোঁ, যিমানখিনি পাইছোঁ মই নিজে সেইখিনি কৈছোঁ, সকলো ৰাইজে গম পাইছে। তাৰ পৰা আৰু মই নোৱাৰোঁ। আপোনালোকে নিশ্চয় শুনিলে, যাৰে হ'লেও একেই হ'ব। এগৰাকী মাতৃহে বুজি পায় সেই হৃদয়খন কেনেকুৱা, সেই হৃদয়খন কেনেকুৱা এতিয়া হৈ আছে, জোনমণি মাতৃ বুকুখন কেনেকুৱা হৈ আছে ভাবিলে কিবা লাগে। বুকুখন জ্বলি ফুৰি একদম ছাই হৈ গৈছে সেইখন বুকু। জোনমণি মাতৃ, ল'ৰা ছোৱালীক হেৰুৱা মাতৃহে বুজি পায়। কোনোবা এজনটো থকা হ'লে, ভগৱান ইমানেই নিষ্ঠুৰ নে, এজনটো থকা হ'লে, জোনমণি ৰাভা থকা হ'লে বা জোনমণি ককায়েকজন থকা হ'লে মাতৃয়ে অলপ হ'লেও সাহস এটা পালে হ'লে। কিন্তু আজি সেই ঘৰখনত নাই জোনমণি, নাই ককায়েক, কোনো এজন নাই। ইমান ভগৱান তুমি ইমান নিষ্ঠুৰ হ'ব পৰা নাই? এখন ঘৰ ভাঙি চুৰমাৰ হৈ গ'ল, কিন্তু সেইখন ঘৰত আজিলৈকে কোনো মানে ন্যায় দিবলৈ চেষ্টা নকৰিলে। জোনমণি ৰাভাৰ ক্ষেত্ৰত আমাৰ হিমন্ত মামাইতো মাত এষাৰ মাতিব পাৰিলে হ'লে বা ন্যায় দিয়ক বুলি ছোৱালীজনী, কিন্তু জানি বুজি চবেই খেলটো একে কৰিলে। জানি বুজি ষড়যন্ত্ৰ কৰি সেই মানে ঘটনাটো গাপ দিলে, ইমানেই কথা। আৰু এতিয়া চাৰ্জশ্বিট দাখিল কৰিলে, এতিয়া কি উপায়তো নাই। এতিয়া তেওঁলোকক ভগৱানৰ ওচৰতে দিছে। ভগৱান সকলো ৰাইজে, অসমৰ ৰাইজে ভগৱানৰ ওচৰতে দিব আৰু। যিহেতু মাতৃজনী যদি জোনমণি গাত দুখ আছে, জোনমণিক এৰি দিবা, সেই সেই চাকৰিৰ পৰা ৰিজাইন দি দিব ক'ব লাগিছিলে, বা তেওঁ তেনেকুৱা এটা কৰিব লাগিছিলে। জোনমণি একদম হেক কৰি দিব নালাগিছিলে, কিন্তু বহুতে এটা বেয়া কাম কৰিলে তেওঁলোকে, যিহেতু একেবাৰে হেক কৰি দিলে সেই ছোৱালীজনী। আজি সেই মাতৃজনী ন্যায় পাবলৈ কিমান আশাৰে বাট চাই আছে, মোৰ ছোৱালী ন্যায় পাব বুলি। কিন্তু আজি কি দেখিলে, মাতৃয়ে কি পালে? দুৰ্ঘটনাহে পালে। ঠিক তেনেকৈ কিটো উপায়তো নাই, কৈ মানে ডিঙি শুকাই গৈছেগৈ। তথাপি জোনমণি ন্যায় দিব নোৱাৰিলে, বহুত বেয়া লাগিলে। সেই ভগৱান, জোনমণি তুমি য'তে আছা সুখতে মানে তোমাৰ আত্মাই সদ্গতি লাভ কৰক, আৰু তুমি য'তে আছা ঠিকে থাকা। তাৰপৰা চাই থাকক কোনে অন্যায় কৰিছে, কোনে কি কৰিলে তোমাৰ লগত। তুমি সেই এদিন তেওঁলোকক দেখুৱাই দিবা, বা তেওঁলোকক সেই এদিন ভুগিবলৈ সেই তুমি ওপৰপৰা হ'লেও চাই হ'লেও শাস্তিটো দিব লাগিব। কিন্তু ৰাইজে মানে কোনো CBI নিদিলে, CID নিদিলে, কোনো তেওঁলোকক শাস্তি নিদিলে অপৰাধীক, নিজে তুমি সেই আত্মাৰ এটা ছাঁ হৈ তুমি সেই তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব।